নমস্কাৰ। এই মুহূৰ্তত অৰুণোদয় আঁচনিলৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে আৰু ৩ আগষ্ট তাৰিখে নিজৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা পাব বিচাৰে, সেই সকল মহিলাই ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনিৰ টকা প্ৰদানৰ পৰা আৰম্ভ কৰি অৰুণোদয় আঁচনিৰ লিষ্টক লৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এই বিষয়ত আমি বিস্তাৰিত জানি লওঁ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই এনেকুৱা এক বিশেষ আপডেট অৰুণোদয় আঁচনিলৈ প্ৰদান কৰিছে। তো ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াৰ পিছত অৰুণোদয় আঁচনিৰ লিষ্টক লৈ এখন গুৰুত্বপূৰ্ণ আপডেট আপোনালোকক প্ৰদান কৰিম। ইয়াতে লিখা আছে আজি পুৱা অসম চৰকাৰত সৰ্বজনহিতাৰ্থী আঁচনি অৰুণোদয় 3.0ৰ অধীনত DBT প্ৰক্ৰিয়া পুনৰ আৰম্ভণিৰ প্ৰস্তুতিৰ সন্দৰ্ভত ৰাজ্যৰ প্ৰতিখন জিলা আয়ুক্তৰ সৈতে এক গুৰুত্বপূৰ্ণ আৱাসিক বৈঠকত মিলিত হওঁ। তাৰপিছত আৰু লিখা আছে আনন্দৰ কথা যে বিধানসভাত 2026-27 বিত্তীয় বৰ্ষৰ বাজেটত গৃহীত হোৱাৰ লগে লগে হিতাধিকাৰীসকললৈ ধন মোকলাই দিয়াৰ ব্যৱস্থা কৰা হৈছে। অহা 3 আগষ্টৰ দিনা মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাজধানী দামোদৰদেৱ প্ৰেক্ষাগৃহত কেন্দ্ৰীয়ভাৱে এই আঁচনিৰ DBT প্ৰক্ৰিয়া পুনৰ আৰম্ভ কৰিব। তদনুৰূপভাৱে উক্ত দিনাই পঞ্চায়ত ULB আৰু VCDC পৰ্যায়তো এই আঁচনি পুনৰ আৰম্ভ কৰা হ'ব। ইয়াতে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই উল্লেখ কৰা অনুযায়ী অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অহা 3 আগষ্ট তাৰিখে ৰাজধানীৰ দামোদৰদেৱ প্ৰেক্ষাগৃহৰ পৰা আকৌ নতুনকৈ আৰম্ভ কৰিব অৰুণোদয় আঁচনিৰ টকা প্ৰদানৰ কাম। তো মহিলাসকলে নিজৰ বেংক একাউণ্টত DBTৰ জৰিয়তে অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব। তো যিসকল মহিলাই এতিয়ালৈকে নিজৰ বেংক একাউণ্টৰ DBT লিংক সক্ৰিয় কৰা নাই সেইসকলে অতি সোনকালে নিজৰ বেংক ব্ৰাঞ্চত গৈ যোগাযোগ কৰিব লাগিব, অন্যথা অৰুণোদয় আঁচনিৰ টকা নিজৰ বেংক একাউণ্টত নাপাব পাৰে। এতিয়া আপোনালোকক জনাই দিছোঁ, আপোনালোকৰ নাম যদি অৰুণোদয় 3.0 আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে অৰুণোদয় 3.0 আঁচনিৰ লিষ্টত যদি নামটো চাব বিচাৰে তেন্তে কেনেকৈ চাব পাৰিব সেয়া জনাই দিছোঁ। আপোনালোকে যদি অৰুণোদয় আঁচনিৰ নতুন লিষ্ট চাব বিচাৰে তেন্তে অনলাইন মাধ্যমত আপোনালোকে চাব নোৱাৰিব, কিয়নো অৰুণোদয় আঁচনিৰ যিখন পৰ্টেল আছিল সেয়া বৰ্তমানে বন্ধ আছে। সেইকাৰণে আপোনালোকে অনলাইন মাধ্যমত অৰুণোদয় আঁচনিৰ নতুন লিষ্ট চাব নোৱাৰিব। আপোনালোকে অফলাইন মাধ্যমতহে চাব পাৰিব অৰুণোদয় আঁচনিৰ নতুন লিষ্ট। অফলাইন মাধ্যমত যদি চাব বিচাৰে তেন্তে নিজৰ পঞ্চায়ত বা ডেভেলপমেণ্ট ব্লক অথবা নিজৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত গৈ অৰুণোদয় আঁচনিৰ নতুন লিষ্টখন চাই ল'ব পাৰিব। অনলাইন মাধ্যমত কিন্তু বৰ্তমানে আপোনালোকে চাব নোৱাৰিব অৰুণোদয় আঁচনিৰ লিষ্ট। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো ধন্যবাদ।